আপোনাৰ ঘৰত এনেকুৱা উই পৰুৱা বাঁহ লৈছে নেকি? আৰু যদি আপোনালোকৰ ঘৰত এনেকুৱা উই পৰুৱা বাঁহ লৈছে তেন্তে চিন্তা নকৰিব। আজি মই আপোনালোকক যিটো কিটিপ শিকাই দিম মুহূৰ্ততে নাইকিয়া হ'ব। লগতে সেই জেগাখিনিত আৰু জিন্দেগী উই পৰুৱাই বাঁহ নলয়। প্ৰথমতে আপুনি এখন কোৰ বা চিপৰাং লৈ এইদৰে উই সাপলটো খান্দি দিব। খান্দি দি ভিতৰত যে আপোনালোকে দেখিছে এইবোৰ যে তেন্তে বাঁহবোৰ ভাঙি দিব। ওচৰৰ যিকোনো কৃষি সামগ্ৰী বেচা দোকানত গৈ আপুনি এই মেডিচিনটো ল'ব, উলফা। আৰু সেই মেডিচিনটো লোৱাৰ পাছত আপুনি এটা পানী বটল ল'ব। বটলৰ মুখটো এটা বেজি দি সৰু সৰু ফুটা কৰি লৈ পানীৰ লগত এই মেডিচিনটো সংমিশ্ৰণ কৰি ল'ব। সংমিশ্ৰণ কৰাৰ পাছত আপুনি বটলটো অলপ জোকাৰি ল'ব যাতে ঔষধটি পানীৰ লগত মিহলি হৈ যায়। আৰু তাৰ পাছত আপুনি এইদৰে উই সাপলটো খান্দি উই বাঁহটো ভাঙি দিব। আৰু ভাঙি দি ভিতৰত যিবোৰ আছে সকলো উলিয়াই ঔষধখিনি আপুনি এনেদৰে উই সাপলটোত ছটিয়াই দিব। আৰু আপুনি যি ঠাইত এই ঔষধটো দিছে সেই ঠাইত জিন্দেগী উই আৰু বাঁহ ল'ব নোৱাৰে। আপুনি প্ৰমাণ কৰি চাওক। আৰু প্ৰমাণ কৰি চোৱাৰ পিছত আপুনি কেনেদৰে ৰিজাল্ট পাইছে আপুনি কমেণ্ট এটা কৰি নিশ্চয় জনাবলৈ নাপাহৰিব।